প্ৰথমে প্ৰেম তাৰ পাছত বিবাহ শেষত প্ৰেমিকাক হত্যা প্ৰেম বিবাহৰ পৰিণতি হত্যা কিয় ননানৈত প্ৰেমিকে পেলাই থলে প্ৰেমিকাৰ মৃতদেহ প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ উত্তপ্ত ৰঙিয়া থানা এইজন প্ৰেমিক টফিকুল আলী প্ৰেমত পৰিছিল এইগৰাকী সানিয়াৰা বেগমৰ কিন্তু আৰু এজনীক হেনু ভাল পাইছিল টফিকুলে হেয়ে সানিয়াৰাই টফিকুলৰ সৈতে বিবাহ হ'বলৈ প্ৰথমে মান্তি হোৱা নাছিল কিন্তু পূৰ্বৰ প্ৰেমিকাক বাদ দিব বুলি কোৱাত সানিয়াৰা মান্তি হ'ল বিয়া হ'বলৈ তেতিয়া টফিকুলৰ বয়স আছিল 21 আৰু সানিয়াৰাৰ 19 ছমাহ পূৰ্বে পৰিয়াল আৰু গাঁওবাসীয়ে বিয়াৰ এগ্ৰিমেণ্ট কৰি বয়স কিছু কম থকাৰ বাবে ঘৰতে ৰাখিছিল সানিয়াৰাক কিন্তু প্ৰেমিক টফিকুলে ঘৰলৈ আহি সানিয়াৰাক লৈ গ'ল যি লৈ গ'ল তাৰ পিছতে মোবাইলৰ সুইচ অফ টফিকুলৰ ইয়াৰ পাছতে ৰঙিয়া নলবাৰী সীমান্তৰ ননানৈৰ সমীপত পৰি থকা অৱস্থাত উদ্ধাৰ হ'ল প্ৰেমিকা সানিয়াৰাৰ মৃতদেহ সানিয়াৰাক হত্যা কৰি পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ ইতিমধ্যে প্ৰেমিকাক হত্যা কৰি ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে প্ৰেমিকে আপিটোৰ লগত ভাল পাই আছিল ভাল পাই থাকিলে তাৰ পিছত একদিনা গুচি গ'লে আমি সমাজত বহি সমাজে আনি পেলাই সমাজে আমি আলোচনা কৰিলোঁ আলোচনা কৰি পেলাই এটা এগ্ৰিমেণ্ট কৰিলোঁ এগ্ৰিমেণ্টত আপোনাৰ ল'ৰাটোৰ বয়স আছিল 22 বুলি লাগে 22 হ'লে তাৰমানে বিয়াটো হয় আৰু আপিটোৰ বয়স আছিল 19 তেতিয়ালে আমি হেনেকে এগ্ৰিমেণ্ট কৰি পেলাই আপিটোক লৈ গ'লো ঘৰত হেনেকে চলি আছে ল'ৰাটো যায় ঘৰত আহে কুৰমা চুৰমা খায় এতিয়া কালি ৰাতিপুৱা ফোন কৰি আনি পেলাই এতিয়া ল'ৰাটো আপিটোক দি কি কৰিলা এতিয়া আমি ফোনত ফোন চুইচ অফ আমি আর আপিটোৰ খবৰ পোৱা নাই ল'ৰাটো আহি পেলাই সিলিন্ডাৰ কৰিছে বোলে থানাত এতিয়া আমি সন্দেহ কৰি আছো যে ল'ৰাটো হয়তো আপিটোক মাৰ্ডাৰ কৰিছে 1.5 বছৰ যোৱাৰ আগত আপাটো সদায় মানে ফোন মাৰি তাক অশান্তি কৰে তই বেলেগ জায়গাত লাইন মাৰা তই বেলেগ জায়গাত লাইন মাৰা আপিটো কিন্তু নাম ৰে আপাটোই মাৰে নিজে আমি গম পাও আপাটো এই তামুলপুৰত এটা আপিৰ লগত লাইন মাৰে আপি শুনি পেলাই অলপ সুধলি আপিৰ লগত পুৰা দিন কাজিয়া কৰি থাকে এনেকুৱা বদমাছ আপাটো মানে কথা শুনবাই নৰা আপি মানুহৰ ভাল পা হলি তাৰোতো খং উঠে যেতিয়া খং উঠে তেতিয়া সি আৰু ভাত চাত নোখোৱাকৈ এনেকৈ পৰি থাকে বিছনাত এনেকৈ পৰি সদায় এনেকৈ থাকে গালি চালি পাই অলপ ভাত চাত খুৱাও আকৌ হেনকৈ থাকে এতিয়া আজি 3 দিন হেতি কৈ আছে আপিক বোলে কেৰালা লৈ যায় মনে মনে কবা দেখো কাকো নকবি তোৰ মোৰ লগত কিৰা কাটি কবি নেকি আপি কৈ নকওঁ মই লগত লৈ যা কালি আৰু ফোন মাৰি পেলাই কেতিয়াবা আহিছে সেইটো ক'ব নোৱাৰো আহি পেলাই তো এতিয়া ৰাতিপুৱা চাওঁ যে দৰ্জা অলংকাৰ হৈ আছে মই যাই পেলাই চাওঁ আপিটো নাই এতিয়া আপিটো কি কৰিছে আপাটো লৈ আহিছে ৰাতি যাই পেলাই কৈ আছে তো কান্দিবা যাম তই ওলো আপিটো মোক সিদিনা কৈছে কথাটো মই হেনকৈ কওঁ মই তই নাচবি মৰা বুলি গম পাইছো যে সিহঁতে বোলে জন্তিবোৰত মাৰি থৈছে ৰঙিয়াৰ পৰা সৰুখানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এছ দ্য নিউজ